Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো প্ৰিভিয়াস সেশনত আমি এটা শেপ দিয়া গৈছিল, সেই শেপটোৰ পেৰিমিটাৰ উলিয়াইছিলো ইউনিট স্কোয়াৰছবোৰৰ সাইডবোৰ ক্যালকুলেট কৰি। তো তাৰে ওপৰতে কেইটামান আৰু প্ৰবলেম আমি সলভ কৰিম, প্ৰেক্টিস প্ৰবলেম যিমান কৰিম আমাৰ আৰু ক্লিয়াৰ হৈ যাব। তো তেনেহলে আৰম্ভ কৰো। তো ফাৰ্স্ট কোৱেশ্চনত দিয়া আছে, তো ইয়াতে দিয়া আছে rectangles. Each square on the grid is 1 unit square. তো ইয়াতে কেইটামান গ্ৰিডত স্কোয়াৰ দিয়া আছে, স্কোয়াৰৰ গ্ৰিড তোৰ লেংথ হৈছে 1 ইউনিট স্কোয়াৰ। আমাক সুধিছে এই ৰেক্টেংগলটোৰ পেৰিমিটাৰ কি হ'ব। তো ৰেক্টেংগলৰ পেৰিমিটাৰ কি আমি লেটস সে আমি এখিনিৰ পৰা ক্যালকুলেট কৰো। এটো হৈ গল 1 2 3 4 5 6 7 8 9 10। তো তাৰ মানে আমাৰ এই ৰেক্টেংগলটোৰ পেৰিমিটাৰ হৈ যাব লাগে 10 ইউনিটস। ঠিক আছে, কাৰেক্ট হৈ গল। এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ। তাৰপিছত দিয়া আছে, যদি কনফিউজন থাকে ইয়াতে সদায় এক্সপ্লেইন এটা আছে, এক্সপ্লেইনটো ক্লিক কৰি ল'ব, তেতিয়া এক্সপ্লেনেশ্যনটো আহি যাব। ঠিক আছে, তো ফাইন। নেক্সট আছে আমাৰ কুৱেশ্যনটো প্ৰবলেম 1b। ইচ স্কুৱেৰ অন দ্য গ্ৰিড ইজ 1 ইউনিট স্কুৱেৰ, হোৱাট ইজ দ্য পেৰিমিটাৰ অফ দ্য স্কুৱেৰ। এই স্কুৱেৰটোৰ পেৰিমিটাৰ ওলাইছে। তো ইয়াতে আমি এটা কাম কৰিব পাৰোঁ, ইয়াতে একচুৱেলি দুটা টেকনিক আছে। তো ফাৰ্ষ্ট টেকনিকত আমি কি কৰিব পাৰোঁ, আমি কাউণ্ট কৰি ল'ব পাৰোঁ স্কুৱেৰছখিনি। তো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা 11টা 12টা 13 14 15 16। তো তাৰ মানে ইয়াতে পেৰিমিটাৰ হৈছে 16। তো আমি এইটো কৰিব পাৰোঁ। নহ'লে আমি কি কৰিব পাৰোঁ, যিহেতু এইটো হৈছে 1 2 3 4, তো যিহেতু এটা সাইড হৈছে 4, তো স্কুৱেৰটো গোটেই সাইডবোৰ ইকুৱেল থাকে। তো 4 × 4 কৰিলে হৈ যাব, আমাৰ আনসাৰ আহি যাব তেতিয়া 16। ঠিক আছে, তো এইটো কাৰেক্ট হৈ গ'ল। তো ইয়াতে যদি আৰু ভালকৈ ক্লিয়াৰ হোৱা নাই, যদি বস্তুটো বুজি পাইছে তেনেহ'লে ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে, এক্সপ্লেনেশ্যনটো চাই ল'লোঁ। তো ইয়াতে কাউণ্ট কৰা আছে 1 2 3 4 4 ইউনিটছ কৈ আছে। তো গোটেইকেইটাক আমি এড কৰিলে আমি পাই যাম 16। ঠিক আছে, ইৰেগুলাৰ শ্বেপ। এতিয়া শ্বেপটো ইৰেগুলাৰ হয়, তাৰমানে আগৰ দুটা প্ৰবলেমত কি আছিলে, এটা ৰেক্টেংগুল আছিলে আৰু এটা আছিলে আমাৰ স্কুৱেৰ। দুটা হৈছে ৰেগুলাৰ, এবাৰ হ'ব ইৰেগুলাৰ। ঠিক আছে, তো সেম আমাৰ পেৰিমিটাৰ ওলাব দিছে। তো এইটো হৈ যাব আমাৰ 1 2 3 4 5 6 7 8 9 10। তো তাৰ মানে এই ৰেগুলাৰ শ্বেপটোৰ পেৰিমিটাৰ হৈ যাব 10 ইউনিটছ। ঠিক আছে, তো আমি আকৌ এক্সপ্লেনেশ্যনটোৰ পৰা চাই লওঁ কুইকলি। তো ইয়াতে আমাৰ ওপৰটো হৈছে 2, বিকজ ইয়াতে 1 2 দুটা স্কুৱেৰৰ ছাইডছ আছে, ইয়াতে এটা। তো তেনেকৈ আমি গোটেইখিনি এড কৰি দিম। আমি এড কৰি দিলে গোটেইখিনি এড কৰিলে আমি যোনটো পাওঁ সেইটোৱে হৈছে আমাৰ 10 ইউনিটছ। ঠিক আছে, নেক্সট কুৱেশ্যন। আৰু এটা ইৰেগুলাৰ শ্বেপ দিছে, ইয়াৰ পেৰিমিটাৰটো কি হয় উলিয়াব দিছে। তো এইটো হৈ গ'ল, চাই ল'বা, সদায় কুৱেশ্যনটো পঢ়ি ল'ব। 1 স্কুৱেৰ ইউনিটছ কৈছে। ঠিক আছে, অ'কে, 1 স্কুৱেৰ ইউনিট যদি দিছে এইটো হ'ব 1 2। আমি এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18। ঠিক আছে, আৰু কাউণ্ট নকৰি এইখিনিতে আমি, কাৰণ এইখিনিৰ পৰা আৰম্ভ কৰিছিলোঁ। তো তেনেহ'লে এইটো হৈ যাব আমাৰ 18 ইউনিটছ। 18 ইউনিটছ। ঠিক আছে, অ'কে, এইটোৱে হৈ গ'ল। তো তেনেহ'লে আমাৰ এইটোৱে আছিলে আজিৰ ছেশ্যনটো। তো আমাক দিয়া থাকিব কিছুমান গ্ৰিড থাকিব, আৰু সেই গ্ৰিডত আমি সেই ইউনিট স্কুৱেৰছবোৰ কেলকুলেট কৰি পেলাই আমি ইজিলি পেৰিমিটাৰ কেলকুলেট কৰিব পাৰোঁ। চ' আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ। চি ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।